ও কেকৰি জীৱন যুদ্ধত বহুবাৰ বিফল হোৱাৰ পাছত আজি তোক মই এনকে মোৰ কাষত পাই নিজকে ৱৰ্ল্ড কাপৰ ফাইনেল পাৱা হান লাগছি এক অভাৰত 6-7টা 6-4 মাৰা হান লাগছি ওই বুন্দা মোৰ প্ৰেমৰ সমভাগী হৈ এই ৰাতি জকে মহে ভকে থাকি ডাংগাতিৰ মাইৰ খাই ভাগৰি পৰিছো পানীৰ পিয়া লাগছি মোৰ পাৰি দিছোন হা চাবি গোটাই গাটো জিকে পেললি ও কেকৰি প্ৰেম সাগৰত খাতৰাটো ইমান সহজ নহয় কিন্তু এই সাগৰত চবেই খাতৰে কিমান জন পাৰ হয় 80% মানুহে এই সাগৰত ডুবি মৰে হয় নেকি ও বুন্দা মোৰ কিন্তু বৰ ভয় লাগছে তোৰ আৰু ডাংগাতি মাইৰে বা কি কৰে ওই কেকৰি তই চিন্তা কৰবে নালগে হেগলা প্ৰবলেম মই সব সলভ কৰি দিম তই খালি সহযোগ কৰবি হ'ব দে কুল তোমাৰ মই পানী খাওঁ হ'ব দেচোন এবাৰো তোক সহযোগ কৰিম কিন্তু এটা কথা হল কি আকাই থানাত যাই কেছে দিলাক নেকি তই মোক অপহৰণ কৰা বুলি কেছ হা কেছ দিলি দিয়া ভালে হল ভাল হ'ব কি ভাল হ'ব হা মই কিবা উগ্ৰপন্থী নেকি হা গাঁৱৰ মানুহ চবেই জানে উগ্ৰপন্থীহে অপহৰণ কৰে মোক কলে নিয়া বুলি কেছ দিলে ঐ কেকৰি তই মোক ইমান ভোদাৰাম বুলি নাভাববি তোক মই প্ৰেম কৰি থকা অৱস্থাতে এই প্ৰজেক্টটোৰ বিষয়ে 3 মাহ ট্ৰেইনিং কৰি থৈছো পলেনিয়া বুলি কলেও পুলিচে মোক আকো নকৰে তই খালি সাৱতি ধৰি থাকবি মৰি গেলিও এৰি নিদবি আৰু যদি ৰেপ কেছ দি দিয়ে ৰেপ কেছ সেইটোনো আৰু কি কেছ ৰেপ কেছ দিলে বলে ফাঁসি হয় ফাঁসি হা हो सर करबाले যায় নেকি স্যার এই তেরে যাও র অফিসত কাম আছে হয় নেকি বহুত কাম হাতত টাইমে নাই আজিকালি এই স্যার মানে ধীরে কি মানে স্যার আমি আপনার ওচৰতে আহিছো মানে কিবা সৰুকে কাম এটা পাম নেকি বুলি ফেলে তেরে মই নহন আগতেই কৈছো মই তহঁতক কিবা এটা কৰি দিম তহঁতৰ কাৰণেতো মই দেখিলো নহয় মানে স্যার বিৰাট চলা অসুবিধা হৈছে আমাৰ বিৰাট চলা অসুবিধা হৈছে হয় নেকি এতিয়া সময় নাই মই যাওঁ ৰ এই স্যার রবসু স্যার এই রবসন স্যার অলপ রসু তেরে কি হল মানে স্যার ইমান খর ধর কি কোন যোৱা এতিয়া অফিসত যাই আছো ৰ এই চৰকাৰৰ ফালৰ পৰা অনুদানৰ ঘৰ গিলা আহিছে তাতে মই এটা সহি কৰি থৈ আহোঁ হয় নেকি এই পিছে মোৰো ঘৰটো অলপ বতা বৰষুণত বেয়া হৈছে হ'ব দে তহঁতে একো চিন্তা কৰিব নালাগে মই অফিসত যাওঁ তহঁতে এইফালে ঘৰ পাই যাবি বঢ়িয়া মোকো অলপ চাব স্যার তেরে কিয় নাচাম তহঁতৰ কাৰণে মই জিকিলো আৰু তহঁতৰ কাৰণে নাচাম না পিছে স্যার এতিয়া আপুনি যাব নেকি যাবে দেৰি হৈছে মোৰ লগত হয় স্যার স্যারে কিন্তু আমাক ঘৰটো দিব হেন পাইছো এই দিব চিন্তাই নকৰিবি বোলে চাকৰিটো মাথা মাৰিব লাগিব আমি বল পাৰিম বল বেলা আহি দিবৰীয়া হ'ল চাহ জলপান হৱাই নাই নেকি কিয় নহব তই চাহ খালো জলপান খালো কি কলি মোক পিছে কিয় দিয়া নাই কিয় দিবা লাগে মিনিষ্টাৰৰ নিচিনা চেয়াৰখনত বহি থাকবি মই চাহ জলপান জগল কৰি দি থাকিম কি কলি দস্তুৰ মত দিবা লাগিব তই যদি এতে বৰিৰ ভাত খাবা আইছা তই মোক দিবাই লাগিব তই হলি বৰি মই হলো শাহু ঐ বৰিৰ ভাতে খাবা আইছো বান্দিৰ ভাত খাবা আহা নাই কি কলি এই দেখোন বৰ কথা ঐ হালুৱালৰ কুবত পিঠি ফালি দিম বুলি কৈছো খালি চাচোন খালি আছ কিয় নৰু বুলি ভাবছা নেকি হা আছ কিয় বাহেলি নেকি তই হা বাহেলি মই দিয়া মাৰগিতা এই পুৱাই কাউৰীৰ দৰে কিয় কা কৰা হা কাম নাই সদায় ৰাতিপুৱাই লাগি মৰবি তোৰ ডাংগাতি মাৰৰ খনি খেদবা আলছো ঐ মাকুন্দি হাতী কাৰ খনি খেদা হা কাৰ খনি খেদা এই মনে থাকে চাই লওঁ তই মোৰ খনি খেদা নে মই তোৰ খনি খেদো তোক আজি মই মনে থাকচোন হা ডাংগাতি মাৰক চিনি পোৱা নাই নামৰবি ডাংগাতি মাই ঐ কেকৰি বাছো কি ঘুমলা মুক্তাত ৰ'ব ৰাম এইবিলাক কি কৰে আপোনালোকে এনেকে মানুহে কাজিয়া কৰে নেকি ঘটনাটো বাৰু কি হ'ল কওকচোন ৰচোন এই প্ৰভাত বচোন বাৰু হ'ব দিয়ক তাইক মই চাহ জলপান খুজিলেও তাই মোৰ লগত কাজিয়া কৰি তাইক মই চাহ জলপান খুজিলো ঘূৰি পেলাই তাই আকৌ মুখহে দম দে কিয় নিদিম বহাই মই কিয় খা এইবোৰ বেয়া কথা চা যিমানে যি নহওক তেওঁ তোৰ শাহু আৰু শাহু মানে মা আৰু মাকৰটো তই আলপোচান ধৰিবই লাগিব ঐ কেকৰি সদায় এনেকে কাজিয়া ফেচাল নকৰবি মানুহ শুনলে আমাক গ্লাছ দিব বুজছা হ'ব তই মোক শিকাব নালগে ভিতৰত আছোন গছো দেই
কিয় কাজিয়া ভেজাল কৰাই দেখছানে বাপা হেয়া তাই কথা শুনবো বাৰু মৰমী বাইদেউ এইবিলাক এতিয়া বাদ দিয়ক মই আচলতে এটা বেলেগ কথাৰ কাৰণে আহিছোঁ হয় নেকি কি কথা কচোন মই আপোনাৰ বাবে এটা চাকৰিৰ ব্যৱস্থা কৰিছোঁ চাকৰি এই বুঢ়া বয়সতনো মই কি চাকৰি কৰিম এই বাপা চাকৰিটো অলপ বেলেগ ধৰণৰ চাকৰি গাঁৱৰ বুঢ়া মানুহ পঢ়োৱাৰ চাকৰি গাঁৱৰ যিবোৰ বয়সস্থ বুঢ়া মানুহ আছে পঢ়া শুনা নাজানে তেওঁলোকক আপুনি পঢ়াব লাগিব হয় নেকি মাষ্টৰণী চাকৰি বৰ ভাল হ'ব এই বাপা পিছে ক'ত কি কৰিব লাগিব মোক অলপমান কওঁচোনে আপুনি কালি মোৰ অফিচলৈ আহিব মই আপোনাক হেণ্ড টু হেণ্ড এপইণ্টমেণ্ট লেটাৰ দি দিম হয় নেকি হয় তই মোক ভাল উপকাৰ এটা কৰিলি দেই ভাল চাকৰি এটা দিলি হে বাৰু তই অলপমান বচোন মই অকণমান চাহ বনাই লৈ আহোঁ হে ঠিক আছে বাপৰে বাপ ঘৰখনত একদম কাম শেষে নোহোৱা হৈছে ৰাতিপুৱা উঠাৰ পে মোৰ একেবাৰে হাত দুখানে আজেৰিয়া নোপোৱা হৈছে ঐ বন্ধুবে ইমান বক বক কৰি নাথাকবি তই অলপ ৰেষ্ট ল এনকে সদায় সদায় মই তহঁতক চাহ বনাই খুৱাই থাকবা নৰং কিন্তু ঘৰত আহি থকা মানুহবিলাকক চাহ বনাই বনাই খুৱাই খুৱাই মোৰ নিজকে কিবা হোটেলত কাম কৰা মাইকী মানুহহানহে লগা হৈছে আৰু ধেতৰি তই এনেকে গালি পাৰি নাথাকিবি মোক মানুহে শুনব শুনলিও শুনা ঐ মৰণ নহয় মই কিন্তু কৈ দিছো সোনকালে ঘৰলৈকে এজনী কাম কৰা ছোৱালী লৈ আহ নহলে কিন্তু মই সদায় সদায় তহঁতক এনেকে চাহ বনাই খুৱাই থাকবা নৰং ছোৱালী কাম কৰা ছোৱালী মই ক'ত বিচাৰি পাম ইছলামকে কবিছো নহলি সিয়ে পাৰে নেকি এটা ছোৱালী আনি দিবা ধেতৰি ইছলামে ক'ৰ পৰা আনব পাৰব দে কিয়নো নৰব আনবা তই নহলি এটা কাম কৰ তই তেই ইছলামৰ ঘৰক লাগি যা তাক কথাটো ভালদৰে বুজাই দিবি এতিয়া নাযাওঁ দেচোন অলপ দেৰিকে যাম হ'ব কিন্তু কালি পৰহিৰ ভিতৰত মোৰ ঘৰত এটা কাম কৰা ছোৱালী লাগবই লাগব নহলি কিন্তু মই তহঁতৰ খোৱা বোৱা চব বন্ধ কৰি দিম ধেতৰি আজে বাজে কথা কৈ মোৰ মাথাটো গৰম নকৰবি মই অলপ পিছতে ইছলামৰ ঘৰত যাই আছো ঠিক আছে নহলি কিন্তু মই তহঁতৰ বেয়া দুৰ্গতি কৰি দিম ঘৰত চাহ ভাত খোৱা চব বন্ধ আৰু ফুটেই মাৰিম তো ৰবাচোন ৰবা তুমি কাৰ ঘৰৰ বোৱাৰী দেখিবলৈ ইমান ধুনীয়া মই ভূপেন হালৰ সৰু বোৱাৰী মোৰ নাম চন্দ্ৰমা হালৈ ভূপেনৰ বোৱাৰী হয় ভূপেনৰ ঘৰত ভাল চন্দ্ৰৰ দৰে বোৱাৰী সোমালহি দেই হ'ব দিয়ক এতিয়া আৰু মোৰ ইমান গুণগৰিমা গাব নালাগে তোমাক দেখি ভাল লাগিছে কাৰণেহে কথা পাতিছো বেলেগৰ লগত জানো কথা পাতো কওক কওক কি কয় কওক মোৰ পিছে বৰ দুখ বুইছা টিক 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 হেইয়া জেঠিয়েও সঁচা কথা কয় বিয়াৰ এবছৰ পিছতেই পত্নীজনী ঢুকাল ইমান দুখনো কিয় সহ্য কৰিব লাগে বিয়াখন পাতি ল'লেই হ'ল এই বিয়া পতাৰ ইচ্ছাটোতো আছেই পিছে নহ'লে অকলে অকলেনো কিমান আৰু পাকঘৰৰ কামবোৰ কৰি থাকিম অকল পাকঘৰৰ কাম কৰাৰ কাৰণে মানুহ লাগে যদি ছোৱালী এজনী আনি ৰাখি ল'লেই হ'ল তোমাৰ পৰানো আৰু কি লুকুৱাম আদৰ সাদৰ কৰিবলৈও মানুহ এজনী লাগি দিয়াচোন নহ'লে বুঢ়া বয়সত মুখত পানী এটুপি দিবলৈও কোনো নাই বুঢ়া হ'বলৈ এতিয়াও বাকী নাই এইবোৰ বাদ দিয়ক বৰ্তা অপমান ঘোৰ অপমান চন্দ্ৰমা মূৰত চুলি নাই বুলিয়েই বুঢ়া বুলি নকবাচোন চিন্তাৰ দুখতহে চুলিবোৰ সৰিছে চুলি থকা হ'লে এতিয়াও মই পাহুৱাল ডেকা হৈ আছো বুজিছা হেইয়া জেঠিয়েও সঁচা কথা কয় বুজি পাইছো হ'ব দিয়ক মোৰ কাম আছে মই এতিয়া এঠাইলৈ যাব লাগে ৰবাচোন ৰবা যোৱাই নেকি বুজিছা পাৰিলে আমাৰ ঘৰলৈ এপাক মাৰিবা তি মহৰ গাখীৰৰ চাহ একাপ খুৱাই পঠিয়াম কি যে মানুহ এইবিলাক নহয় মানুহ নেপায় আৰু যাকে পায় তাকে বাটতে লুতুৰা স্বভাৱৰ মানুহ এইবিলাক ঘৰত কাৱেই নাই এতিয়া অলপ মৰমকে কৰচোন মোৰ মৰম লগা নাই যেতিয়া মৰম লাগে কৰিম দে এই তই সদায় সদায় কেনকে কয় বুন্দা যদি তোক মৰম কৰবা লাগে তই এটা কাম কৰি দিবি না কিনো কাম কয়লৰ পাৰত বাচন অলপ আছে থৈ আনচোন এই বাবা মনে মনে কৱে কোনবাই শুনবো যাচোন যা ধুই আন হ'ব দে হ'ব তোৰ কাৰণে মই চব কৰিম কিন্তু মাই থকা সময়ত তই এগলে নকবি নহ'লে তোৰ চুলি ছিংব তোৰ মায়েৰৰ লগত এখন যুদ্ধ লাগো বুলি ভাত
কৈছো কাইজাখান লাগলি তো ভালে হয় এই তহঁতৰ কাইজাৰ মাজত সদা খুমে মই মাজতে মাৰ খাই মৰবে নৰো বুঢ়া হ'লে এগিলাখান বি উঠলি কোনি খেকি পুৰি মৰবয়ে মোক কোনে কাইজা কৰে মাইহে খেদি আহে কাইজা কৰবা হে মই গম পাইছো তয়ো কম নহয় আৰু মায়ো কম নহয় শুন মই লাগে বাচনখিনি ধো কাপোৰো ধুই দিম তহঁতে কাজিয়া চাজিয়া নকৰবি মই যাওঁ বাচন ধো যা অকল বাচন ধুৱাই নহয় কাপোৰখিনিও ধুবা লাগিব ধুম কি আচৰিতে কিনো কিয় কেন্দ্ৰা কি লগাইছ এইবোৰ ঠিকৰে দেখা নাই নেকি খুবাইছো মই ফেনৰ হাৱা লৈছো তোৰ সেই চালমাৰ প্ৰেমত পৰি মাথাটো গ'ল হা ঠিকৰি মাথা ধৰি কথা নকবি মোক ঠিকৰি মাথা ধৰি কথা নকবি মোক কালি গিলুং নহয় বজাৰত ছেকেণ্ড হেণ্ড ফেন এটা কিনি আনছো মই হয় নেকি আনি কিনাৰ পিছত কি হ'ল খৰাই কিনে দেখো কাৰেণ্টটো যে নাই তথাপিতো কিন্তু মই ফেনৰ তলতে ঘুমাই আছো তামাম মজা লাগে ধেত তেৰিকা কিনো কাম কৰছে দেখা নাই কি পুতা হে এই কাৰেণ্ট চেয়াৰ নোহোৱাকে তই কি বতা পাইছা গেন্দেৰা তোকনো এই বুদ্ধিবোৰ কোনে দিলে সিটোৰে মিলাই দিছি তাৰ বোলে বেছি মাত্ৰ বুদ্ধিটো বাচি আছিল সি মোকে ব্যৱহাৰ কৰিব দিছি একচুৱেলি মই চালমাৰ প্ৰেমত পৰি কিনে মাথাটো নষ্ট হৈ গৈছি সেইকাৰণে ফেনৰ হাৱা লৈ কিনে মাথাটো ঠাণ্ডা কৰিব সি মোকে দিছি মেলো আচলটোহে দিছে সি নিজে একো নাজানে আৰু তোকনো কি ভাল বুদ্ধি দিব কচোন হি প্ৰেমেশ্বৰ মেলৰ কথাটো সেকে বেয়াকে নকবি তাক কোৱা মানে মোক কোৱা বিৰাট বেয়া লাগে মানুহটো সি ইমান বেয়া নহয় নকওঁ দে মেলৰ কথা বেয়াকে নুকবিয়ে বতা কমছে মানুহে কয়ে নহয় বোলো ভালে পাই ভালক যাবৰে পাই খালক তোৰ কি খালো কথা কৈছা তই কাৰোবাৰ পানী চানী শুকাইছে নেকি নাই কাৰো পানী শুকোৱা নাই তোৰ মই আৰু মাছ তাছ খাব পাম বুলি ভাবছিলো তইতো আৰু সদায় ঠাণ্ডাতে থাক কেন্দ্ৰা তই সুধে মই যাওঁ এতিয়া যাবি পিছে যাওঁ দে এক পাক ঘূৰাই দি যা হয় নেকি ঠিক আছে ৰ বাই আৰু আহিবি ইটো কথা বেলেগক নকবি নহ'লে বেলেগে শিকি ল'ব বুদ্ধিটো মাত্ৰ মেলৈ দিছি মই বুদ্ধিটো বেলেগে দিয়া নাই আৰাম ইছলাম তোৰ ঘৰতে যাব লৈছিলো তাই নেকি এইটো নহয় না এটা আমার হাসি তুমি আমার বাড়িতে যাওয়ার চাইছিলে আমার কি যে কপাল চলো ধেত্ৰী তো পালো যেতিয়া এতিয়া নাযাম তোৰ ঘৰত মানে তোৰ লগত মোৰ ডাঙৰ কথা এটা আছে কথা কি কথা খাবলাং ভাই ধেত্ৰী আমাৰ ঘৰত এটা কাম কৰা চলি লাগে নহলে আমাৰ পদুমে বিৰাট কষ্ট পাই আছে না তাই নেকি ঠিক আছে তাহলে ও ইছলাম তো যেনে তেনে এটা ছোৱালী আনবি আৰু নহলে পদুমে মোক একদম চাহ ভাত খুৱাব নকৰি দিব হাসাই খাবলাং ভাই পদুমি বদির বহুত কষ্ট হয়েছে তুমি চিন্তা করে না আমি ভালো কাম করে একটাকে দিয়ে এনে দিব মানে অলপ কাম বন জানা ছোৱালী এটা আনবি ভৰি লাগব আৰু দেখাত অলপ ভাল চাই আনবি খাবলাং ভাই কি তোমার আমার উপরে বিশ্বাস নাই নাকি কিয় নাই নো আরে তোমারে আমি একবারে কাম করা মেশিন এনে দিব মেশিন না মানে মেশিনের মতো কাম করাকে দিয়ে এনে দিব তোৰ ওপৰত পুৰা বিশ্বাস আছে তই যেনে তেনে এটা আনি দি নহলে পদুমে মোক ঠেকচি মারব আৰু না এটা আমার হাসি তুমি চিন্তা করে না তুমি বাড়িতে যাও আমি একটা কাম করা মেশিন মানে গে দিয়ে এনে তোমার বাড়িতে দিয়াও হয় নেকি পিছে হেৰি নহয় প্ৰভাতে মোক ঘৰতে পঢ়োৱা চাকৰি এটা দিম বুলি কৈছে সেইকাৰণেহে মই আপোনাক কথাটো কম বুলি আহিলো চাকৰি কিবা গছত লাগে নেকি যে প্ৰভাতে ছিঙি আনি তোমাক দিব এই গাছত লাগিলেও লাগক বেৰাত লাগিলেও লাগক প্ৰভাতে দিম বুলি কৈছে দেখিহে কৈছো এই মৰমী তুমি ইমান খং কেলে খাইছা পিছে চাকৰিটোনো কি সেই গাঁৱৰ বুঢ়া বুঢ়ী মুখা পঢ়োৱা চাকৰি তাকে ক'লেই হ'ল পিছে মৰমী মই তোমাক কি সহায় কৰিব পাৰিম সহায় মানে সেই সগুনে খাপলাংটো তাৰ পৰা মোক এটা চহী আনি দিবা লাগে মই বাচি থাকাক লাগি তাৰ মই চেহাতে ভৰি নেদো এইটোহে বৰ ডাঙৰ কথা হ'ল তেওঁ বা চহী দিয়ে নে নিদিয়ে টিক 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 জেঠিয়াও কয় কিয় নেদবো আকৌ
যদি চহীটোকে আনবা নৰা কিহৰ গাঁওবুঢ়া এডাল চেলাইছা পিছে মই সেইটো কথা কোৱা নাই নহয় তুমি নিজে নগ'লে চহীটো বা দিয়ে নে নিদিয়ে সেইটো কথাহে কৈছো পিছে এইখন লওক খাপলাঙতাক যাই পেলাই চহীটো কৰে আনি থব আৰু যদি নকৰে দিম নহয় ডাং কাটি মাকে পিছে মৰমী তুমি এতিয়া খাটি মহৰ গাখীৰৰ চাহ একাপ নোখোৱা নেকি ইয়ে চাহ কিয়া কোনো ৰকম এখানত চহী কৰে আনক তাৰপিছত মই ৰাতি থাকি ভাতকে খাই যাম সঁচাই অঁ সেইয়া টিক 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 জেঠিয়েও সঁচা কথা কয় অঁ জেঠিটোকো কৈ থলি হ'ল মই ডাং কাটি আকৌ ইয়াত আহিম বুলি মই এতিয়া যাওঁ তাৰ লগত জানো লাইন মাৰিহে থাকিব আহিছোঁ মই যোৱা যোৱা চিন্তা নকৰিবা যেনে তেনে হ'লেও মই কাগজখনত চহী কৰি আনিমেই